এই বন্ধুসকল, আজি আমাৰ মৌ কলনীটো পেৰিবলৈ ওলাইছোঁ। এয়া চাওক, আমাৰ দুটা চেম্বাৰ থকা মৌ কলনী সম্পূৰ্ণ চিল কৰি থৈছে। ইয়াৰে এখন চাক মই বাহিৰ উলিয়াইছিলোঁ। মৌ মাখিবিলাক বাহিৰলৈকে আছে, কলনীটোৰ বাহিৰৰ দেখা পাইছে আপোনালোকে। এয়া মই উলিয়াব লৈছোঁ। এই মৌ কলনীটোৰ আচলতে কি হয়, অকণমান কামোৰে কাৰণে মই হাত মোজা পিন্ধি লৈছিলোঁ। এয়া কলনীৰ পৰা উলিয়াই অনা মৌ চাকবিলাক। এতিয়া এইটো মৌ পেৰা মেচিন। এই মৌ পেৰা মেচিনত মৌবিলাক পেৰিবলৈ লৈছোঁ। প্ৰথমে চাকবিলাকৰ ওপৰৰ যিটো চিল, সেয়া কাটি ল'ব লাগে। কাটাৰ পিছত চাকবিলাক মেচিনত ভৰাই পেৰা হয়। এই ধৰণে কাটি লোৱা হয়। প্ৰথমে এনেধৰণে মেচিনটোত ভৰাই পেৰা হয়। এয়া পেৰাৰ পাছৰ দৃশ্য। মৌৰ চাকবিলাক খালী হৈ গৈছে। এয়া চাওক, কি সুন্দৰভাৱে মৌৰসবিলাক মেচিনৰ ভিতৰত পৰি আছে। এয়া আমি এটা কলনীত কমেও 2.5 লিটাৰ মৌ কালেকশ্যন কৰিছোঁ।